আজি আমাৰ ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ হৈ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই এখন সভাত ভাগ ল'ব। লগতে মই উকিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো বিৰোধী দলৰ নেতা উপস্থিত থাকিব। ইয়াৰ পাছত আমি গোলাঘাট যাম। গোলাঘাটৰ পৰা যোৰহাট। আমাক এই হলটো আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ, আমাক দিম বুলি কৈছিলে। একেবাৰে শেষ মুহূৰ্তত হলটো কেঞ্চেল কৰি দিছে। আমি যিবিলাক গাড়ী বুক কৰিছিলোঁ, গাড়ীবিলাকতো বিজেপি মানুহে ধমকি দিছে যে ভাড়াটো আমি দিম, কংগ্ৰেছৰ মিটিঙলৈ যাব নোৱাৰিব। আনকি মই শুনামতে এইফালৰ এজন মন্ত্ৰীয়ে নিজেই বিভিন্ন গাড়ী মালিকবিলাকক ফোন কৰিছে। এই পৰ্যায়ত যদি ইলেকশ্যন হয়, এইটো গণতন্ত্ৰ হ'ল নে একনায়কত্ববাদ হ'ল? গাড়ীবিলাকক সুধিছে পইচা কিমান দিলে, সেই পইচাটো ঘূৰাই দিয়ে, ইমান পইচা আমাৰ বিজেপিৰ পৰা লৈ লয়। এই পৰ্যায়ত যদি চৰকাৰে নামে আৰু ইফালে গোটেই ৰাইজক বাটে বাটে ঘৰে ঘৰে গৈ কৈছে যে গ'লে স্কিম কাটি দিম, এতিয়া ৰাইজৰ ফালৰ পৰা খবৰ দিছে যে আমি গাটো দেখাবলৈ যাব পৰা নাই, ভোটটো দিম। আমি যাবলৈ মন আছিলে, কিন্তু আমাক ঘৰে ঘৰে বিজেপি নেতাৰ কাৰণে ভাবুকি দিছে। গাড়ী মালিকবিলাকে পইচা ঘূৰাই দিছে, কৈছে যে বিজেপিয়ে কৈছে পইচা আমাৰ পৰা লৈ লওঁ, যিমান ভাড়া কংগ্ৰেছে দিছিলে পইচা ঘূৰাই দে। এই ধৰণৰ ষড়যন্ত্ৰত যদি লিপ্ত হৈছে, তাৰমানে তেওঁলোকে কিমান ভয় খাইছে? তেওঁলোকে যে অসমৰ ৰাইজৰ মন জয় কৰিব যে পৰা নাই, অকল বাহুবল ধনবল দেখুৱাই যে ইলেকশ্যন খেলিব বিচাৰিছে, সেয়া ডিব্ৰুগড়ৰ উজনি অসমৰ মানুহে বুজি পাইছে। আৰু মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে সভালৈ কোন আহিব কোন নাহিব, কিন্তু ভোটৰ বাকচত ৰাইজে বিজেপিক এটা শিক্ষা দিব 19 তাৰিখে। সেইটো নিশ্চিত যে কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা চামুচাৰে দিছা তুমি, বেলচা মাৰি নিছা, সেইটো বজাই দিব। বিজেপিয়ে এইবাৰ 2024 চনৰ নিৰ্বাচনক লৈ যে বহুত ভয় খাইছে, মানে ভীতিগ্ৰস্ত হৈ যোৱা বুলি কৈছে, বা সৰহৰি কম্পমান হোৱা বুলি যে কয়, তেনেকুৱা পৰিস্থিতি আছে। সেইকাৰণে বিজেপিয়ে আপোনালোকে সকলোৱে দেখিছে যে গাঁৱে গাঁৱে অৰুণোদয়ৰ কিছুমান ভুৱা ফৰ্ম, হয়নে, ভুৱা ফৰ্ম কিছুমান বিলাই কৰিছে। ইফালেদি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বোলে 14টাৰ ভিতৰত 14টাই বিজেপিয়ে পাব। হিমন্ত বিশ্ব শৰ্মাই তেনেকে প্ৰচাৰ কৰি আছে নে নাই বাৰু? আনফালে আকৌ ইমান ভয় খাইছে যে ইলেকশ্যনৰ আগত তেওঁলোকে এতিয়া গাঁৱে গাঁৱে 2 নম্বৰী নকলি ভুৱা কিছুমান অৰুণোদয় ফৰ্ম বিলাবলগীয়া হয়। আজি আপোনালোকে নিজে দেখিছে যে আমি এই তিলৈ যিটো প্ৰেক্ষাগৃহ বিচাৰিছিলোঁ, এই প্ৰেক্ষাগৃহটো দিবৰ কাৰণে অস্বীকাৰ কৰিছে। চৰকাৰী যন্ত্ৰ লগাই লৈ কাষতে প্ৰেক্ষাগৃহটো আছে, আমাক ৰ'দত বহিবলৈ দিছে। এইটো অত্যাচাৰ হয়নে নহয় কওক? এইটো ক্ষমতাৰ অপব্যৱহাৰ হয়নে নহয় কওক? তো এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আমি ভাড়া লৈ তাতে এখন মিটিং পাতি মানুহবিলাকে ঠাণ্ডা তন্ত্ৰত বহিব পাৰিব। মিটিঙলৈতো যি মানুহ আহিবই, কিন্তু তেওঁলোকক যাতে ডিষ্টাৰ্ব কৰিব পাৰে তাৰ কাৰণে বিজেপিয়ে এই কামটো কৰিছে। প্ৰশাসনক অপব্যৱহাৰ কৰিছে। আপোনালোকে দেখিছে যে এফালৰ পৰা তেওঁলোকে ক'ৰবাত অৰুণোদয়ৰ ফৰ্ম উলিয়াইছে, ক'ৰবাত তেওঁলোকে আপোনাৰ কি কয় আয়ুষ্মান কাৰ্ড দিম বুলি ফৰ্ম উলিয়াইছে, ক'ৰবাত তেওঁলোকে ৰেচন কাৰ্ড দিম বুলি কাৰ্ড উলিয়াইছে। ভুৱা ফৰ্ম, চববিলাক ভুৱা ফৰ্ম, 2 নম্বৰী 3 নম্বৰী ফৰ্ম। এনেকে তেওঁলোকে 2 নম্বৰী কামৰ জৰিয়তে এতিয়া জিকিবৰ কাৰণে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। কিন্তু মই এটা কথা আপোনালোকক কনফাৰ্ম কৰি দিব পাৰোঁ, অন্ততঃ 2টা সমষ্টিত মই নিজে ব্যক্তিগতভাৱে লাগি আছোঁ। যোৰহাটত আমাৰ গৌৰৱ গগৈ জিকাটো একেবাৰে নিশ্চিত, আৰু লগতে ডিব্ৰুগড়তো আমি লুৰিণজ্যোতি গগৈক জিকাব পাৰিম বুলি আমি নিজে প্ৰত্যয় কৰিছোঁ। এই 2টা সমষ্টিত আমি জিকিম। দুদন গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এইবাৰ নিৰ্বাচনত আমি জয়ী কৰাবলৈ সক্ষম হ'ম।